ক'লে যে মা তুমি মোক এতিয়া মাৰিব নোৱাৰা, তুমি যদি মোক মাৰা তুমি জেললৈ যাব লাগিব। সেই সকলোকে নমস্কাৰ জনাইছোঁ আৰু এটা মোৰ নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মই ফেচবুকত যোৱাকালি এটা পোষ্ট পালোঁ দেই, এটা ভিডিঅ' পালোঁ। আমাৰ জুন কলিতা তাই মানে এটা ভিডিঅ' দিছিলে যে আমাৰ নৱপ্ৰজন্ম এতিয়া ডিপ্ৰেশ্যনত কিছুমান গৈছে, আৰু এটা লাইন মানে কেইটামান শব্দই মোৰ একেবাৰে বুকুত টাচ কৰি গ'ল, মানে একদম মানে মনটো বেয়া লাগি গ'ল। গতিকে মই ভিডিঅ'টোলৈ আহি গ'লোঁ। তাই কৈছিলে যে কোনোবা এগৰাকী ছোৱালীক মানে মাকে এনেকৈ চৰিয়াবলৈ লওঁতে হাতখন ধৰি পেলাই ক'লে যে মা তুমি মোক এতিয়া মাৰিব নোৱাৰা, তুমি যদি মোক মাৰা তুমি জেললৈ যাব লাগিব। সেই কথাটো লৈ মই ভিডিঅ'টো বনালোঁ। তাৰমানে মই দেখিছোঁ দেই, ময়ো শুনিছোঁ, মানে দেখিছোঁ মানে শুনিছোঁ এনেকুৱা ধৰণৰ যে দেউতাকে যেতিয়া ছোৱালীজনীক মাৰিবলৈ যায়, কণমানি ছোৱালী এজনীক যে মাৰিবলৈ যায়, বদমাচি কৰিলে, তেতিয়া মানে ছোৱালীজনীয়ে মানে গাত মাৰি লয়, আৰু মাৰ আৰু মাৰ আৰু মাৰকৈ কান্দে বোলে। তেনেকৈ মোক কৈছিলে দেই, মোক এদিন বহুত আগতে। মোৰ সেই কথাটো মনত পৰিলে। আমাৰ নৱপ্ৰজন্ম কিয় এনেকুৱা হৈছে, আমাৰ বাচ্চাবিলাক? প্ৰথম কথা হ'ল আমাৰ এই ছ'চিয়েল মিডিয়া, আমাৰ ফেচবুকটো কিন্তু তাৰ কাৰণে একদম সম্পূৰ্ণ জগৰীয়া দেই। মই এইটো কাৰণে কৈছোঁ যে আজি সৰু সৰু ল'ৰা ছোৱালীয়ে যেনেকৈ মোবাইল চাবলৈ লৈছে, আৰু মাকসকলে যেনেকৈ মোবাইলটো মানে ব্যৱহাৰ কৰিছে, নিজৰ ল'ৰা ছোৱালীক যেনেকৈ ব্যৱহাৰ কৰিছে মানে কণ্টেইনত, সেইটো কিন্তু একদম বহুত ডাঙৰ কথা দেই। সেইটো বহুত বেয়া কথা হৈ আছে। আৰু এটা কথা কওঁ দেই, আমাৰ যে মাকহঁতে সকলোৰে কথা কোৱা নাই দেই, ল'ৰা ছোৱালীয়ে যে কিছুমান বদমাচি কৰে, এই ধৰক লিপষ্টিকটো, মাকৰ লিপষ্টিকটো লৈ পেলাই ভাঙিলে, তেতিয়া মানে কি ভিডিঅ' কৰি মানে ফেচবুকত দিয়ে যে মোৰ ছোৱালীজনীয়ে এনেকুৱা কৰিছে, অমুক কৰিছে তমুক কৰিছে। আচলতে সেইবিলাকে ল'ৰা ছোৱালীৰ মানসিকতাটো একেবাৰে ধ্বংস কৰি দিছে। মানে মই এটা ইনচিডেণ্ট কওঁ দেই। মোৰ ছোৱালীজনী তেতিয়া 4 বছৰমান আছিলে নেকি। মোৰ এটা 100 টকীয়া লিপষ্টিক মই নতুনকৈ কিনি আনি থৈছিলোঁ, আৰু ছোৱালীজনীয়ে ওঠত ঘঁহি পেলাই ভাঙিছিলে, আৰু পকেটত ভৰাই থৈছিলে ভাঙি পেলাই। আৰু মই যেতিয়া গম পাইছিলোঁ নহয়, এনেকুৱা এটা চৰ দিছিলোঁ নহয়, মানে একদম এয়া 4টা মানে আঙুলি গাত পৰি গৈছে, মানে এই গালত। মোৰ শহুৰ দেউতাই সেইদিনাখন মোক গালি পাৰিছিলে যে তোমাৰ 100 টকীয়া লিপষ্টিকটোৰ কাৰণে ছোৱালীজনী কিয় চৰিয়ালা, তেনেকুৱা লিপষ্টিক মই কেইবাটাও তোমাক কিনি দিলোহেঁতেন। মই কৈছোঁ সেইটো কথা নহয় দেউতা, আচলতে মই যদি এতিয়াৰ পৰা শাসন নকৰোঁ তেতিয়াহ'লে ল'ৰা ছোৱালী মানে সিহঁতৰ মানে মানসিকতাটো বেয়া হৈ যাব। ঠিক তেনেদৰে মই এটা কথা কওঁ দেই, আমাৰ ল'ৰা ছোৱালীবিলাকক বহুত বেছি আজিকালি মৰম কৰে ন, সকলোৱে মৰম কৰে দিয়কচোন, ময়ো মৰম কৰোঁ। জুন কলিতাই সেইটোও কৈছে মৰমৰ কাৰণেও বেয়া হৈছে, সেইটো কিন্তু একদম সম্পূৰ্ণ সত্য। ইমান বেছি আপোনালোকে যদি মৰম কৰে, তেতিয়া ল'ৰা ছোৱালীবিলাক অন্ততঃ কিবা এটা মানে সিহঁতৰ কিবা এডামেণ্ট টাইপৰ হৈ যায়, মানে এইটো লাগিব মানে লাগিবই, এইটো কৰিব মানে কৰিবই। কিন্তু এটা কথা এইখিনিতে কওঁ দেই, আপোনালোকৰ ল'ৰা ছোৱালীক মই অভিজ্ঞতাৰ ফালৰ পৰাই কৈছোঁ দেই, মোৰ ল'ৰা ছোৱালীকেইটা আপোনালোকে দেখিছে, অভিজ্ঞতাৰ ফালৰ পৰা কৈছোঁ, আপোনালোকে ল'ৰা ছোৱালীক মৰমটো কৰিবই লাগিব, কিন্তু অলপ অভাৱ দিয়ক, অভাৱ দিব লাগিব। মই মোৰ ল'ৰা ছোৱালীকেইটাক ইমানেই বেছি অভাৱ দিছিলোঁ নহয়, সিহঁতি এতিয়া এটকা এটা খৰচ কৰিবলৈ কাৰণেও চিন্তা কৰে। মোৰ ছোৱালীজনী এতিয়া নিজে উপাৰ্জন কৰে, তাইও এতিয়া পইচা এটা খৰচ কৰিবৰ কাৰণে চিন্তা কৰে। ইমানেই অভাৱ দিছিলোঁ, অভাৱটো দিব লাগিব দেই। মই এইখিনিতে এটা সৰু উদাহৰণ দিওঁ যে যেতিয়া মোৰ ল'ৰা ছোৱালীকেইটা 2টা ইংলিছ মিডিয়ামতে পঢ়িছিলে, যেতিয়া পঢ়ি আছিলে, এযোৰ মোজা পিন্ধি যায়, গৰম দিনত যিহেতু গোন্ধাই যায়, লেতেৰা হয়, মই সেই মোজাযোৰ ধুই পেলাই শুকুৱাই পেলাই আঁঠুৱাত দি থৈ দিওঁ দেই, ফেনৰ তলত, পাছদিনাখন পিন্ধাওঁ। ময়ো দিব পাৰোঁ, কিন্তু মই নিদিওঁ। অভাৱ, এনেকুৱা অভাৱ দিছিলোঁ মানে। এতিয়া মানে সিহঁতে সেইকাৰণে হয়তো আজি টকাৰ মূল্য বুজি পোৱা হৈছে। আৰু এটা কথা কওঁ দেই এইখিনিতে, আপোনালোকে নিজৰ ল'ৰা ছোৱালীৰ কথা জহাইছে বুলি কৈ থাকিব এতিয়া মোক। মই মাজতে গৈছিলোঁ মুম্বাই, গোৱা ন, মুম্বাইত যেতিয়া গৈছিলোঁ, মোৰ ছোৱালীজনীয়ে এটা চুট কিনিবলৈ লৈছিলে দেই। যিহেতু মুম্বাইত গৈছিলোঁ, মই যি জোঁৱাইক মানে উপহাৰ দিম বুলি ভাবিছিলোঁ, তেতিয়া তাই ক'লে তোমাৰ বাজেট কিমান? মই বোলো বাজেট দুজনৰ মাজত 5000। তাৰপিছত যেতিয়া 5000 হ'ল, প্ৰথমতে অমিতক দিলোঁ, মোৰ জোঁৱাইক দিলোঁ, তাৰ এনেকৈ ব্ৰেণ্ডেড চাৰ্ট তাৰ্ট কিনি তাৰ 4000 মান হৈ গ'ল, আৰু 1000 থাকিলে দেই। এতিয়া ছোৱালীয়ে যেতিয়া কিনিবলৈ ল'লে, চুট এযোৰ কিনিবলৈ লৈছিলে দেই। তাৰপিছত মই বোলো চুটটোতো বহুত দাম হ'ব। তাই ক'লে যে ডিছকাউণ্টত পাম নেকি মা, চাবা। মই বোলো ঠিক আছে তেনেহ'লে চোৱা। তাৰপিছত তাই চালে, চোৱাৰ পাছত কি হ'ল, সেই চুটযোৰ দাম আছিলে 6000। তেতিয়া মই ক'লোঁ যে মোৰ ফালৰ পৰা তোমাক মই 3000হে দিব পাৰিম, মই 3000ৰ ভিতৰত যি লোৱা। কিন্তু তাই তেতিয়া ক'লে যে তাই মানে সেইযোৰে ল'বলৈ মনা গৈছে। মানে আপোনালোকে হয়তো দেখিছে, তাই বাহিৰত গৈ পেলাই সেই চুটযোৰ পিন্ধি পেলাই তাই মানে এটা লেকচাৰ দি আছে। মোৰ এতিয়া বেয়া লাগে বাৰু চুটযোৰ দেখিলে। তাৰপিছত কি হ'ল, মই 3000 দিলোঁ, আৰু তাই 3000 দি পেলাই চুটযোৰ কিনিলে। আৰু মই দিব পাৰিলোহেঁতেন 3000 টকাত, মই 6000 টকা দিয়ে তাইক কিনি দিব পাৰোঁ, কিন্তু মই কিনি দিয়া নাই। মানে কি, তাইক মইতো এটা অভাৱ দিছোঁ, যে অভাৱ কেনেকুৱা বস্তু, যে মানুহৰ পইচা মানে উপাৰ্জন কৰিবলৈ কিমান কষ্ট,
সেইখিনি তাইক মই দেখুৱাইছোঁ। তাই নিজেও উপাৰ্জন কৰে, যে কি নহওক বাৰু আপোনালোকে ল'ৰা ছোৱালীক অভাৱ দিব আৰু ইমান বেছি মৰম নকৰিব। আৰু এই যে ছ'চিয়েল মিডিয়াত যে আপোনালোকে দেখুৱাই আছে যে মোৰ ছোৱালীজনী আমুকটো কৰিলে, মোৰ ল'ৰাটোৱে তামুকটো কৰিলে, তেনেকুৱা ধৰণৰ। আৰু আজিকালি মানুহৰ ঘৰলৈ যেতিয়া আমি যাওঁ, এই কণ কণ বাচ্ছাবিলাকে ফোনটো বাজি আছে, ইগন'ৰ কৰিব দেই। বাচ্ছাবিলাকে কি কৰে, এনি টাইম এনেকৈ মোবাইলত থাকে নহয়। কোনোবা আহিছে, কোনোবা মাহী আহিছে, পেহী আহিছে, কোনোবা কোনো মানে কোনো গুৰুত্বই নিদিয়ে, খালি মোবাইলটো লৈ ব্যস্ত। আৰু আমাৰ কণ্টেণ্ট ক্ৰিয়েটৰবিলাকে যেতিয়া আজিকালি সকলোৱে ভিডিঅ' বনায় ন, সকলোৱে ভিডিঅ' বনায়, গতিকে ল'ৰা ছোৱালীসকলক ভিডিঅ'লৈ নানিব আপোনালোকে। আৰু পৰাপক্ষত মোবাইলটো ল'ৰা ছোৱালীসকলক নিদিয়াটো ভাল। আৰু এইখিনিতে এটা কথা কওঁ দেই, মোৰ ল'ৰা ছোৱালী যেতিয়া মেট্ৰিক পৰীক্ষা বা হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা তেনেকৈ দিবলৈ লৈছিলে, মই ঘৰৰ কেবুল কাটি দিওঁ আৰু অকণমান হ'বৰ কাৰণে মোবাইলটো চাবলৈ দিওঁ। আৰু দূৰদৰ্শনত যিটো বস্তু দিয়ে, দূৰদৰ্শনৰ এতিয়া নিৰ্মল আনন্দ বুলি এখন চিৰিয়েল দিছিলে দেই, এতিয়া মোৰ ছোৱালী যদি ভিডিঅ'টো চাই আছে তাই ক'ব, সেই তেনেকুৱা ধৰণৰ অকণমান চাবলৈ দিওঁ। মানে আপোনালোকৰ এতিয়া সম্পদ হৈছে নিজৰ সন্তান। আমাৰ এতিয়া টকা পইচা এইবোৰ চব মিছা, নিজৰ সন্তানটোৱেই হৈছে সম্পদ। গতিকে সন্তানটোক যদি আপোনালোকে ভালকৈ লালন পালন কৰিব নোৱাৰে, ভালকৈ সংস্কাৰ দিব নোৱাৰে, তেওঁলোকে ডিপ্ৰেশ্যনত যাব, উভতি ধৰিব, এইটো লাগিব মানে লাগিবই। কিন্তু মোৰ ল'ৰা ছোৱালীকেইটা এতিয়াও নহয়, মানে ছোৱালী এতিয়াও ভয় কৰে মোক। মই প্ৰয়োজন হ'লে ছোৱালীলৈ ফোনেই নকৰোঁ। তাই কয় তুমি মাক মোক ফোনেই নকৰা। মই কিয় ফোন কৰিম, তুমি মোক ফোন কৰিবা, মই তোমাক ফোন নকৰোঁ। কিয়নো মই এতিয়া বুঢ়া হৈছোঁ, যেতিয়া কৰিব লাগে তেতিয়া কৰিছিলোঁ। জাষ্ট সুধোঁ তুমি ভালে আছানে, ঠিককৈ ভালে আছা। আৰু এটা কথা দেই, সিহঁতৰ পাৰ্চনেল মেটাৰত, ল'ৰা ছোৱালী পাৰ্চনেল মেটাৰত আপোনালোকে নুসুমাব। কি হৈছে, ক'লেই গৈছে, কি কথা, ইমান সোমাই থাকিলে ল'ৰা ছোৱালী ইৰিটেট হৈছে আৰু এডামেণ্ট হৈ যায়। এই জোন কলিতাৰ মই যিটো ভিডিঅ'টো চাই পেলাই মানে মই একদম মানে এক্সাইটেড হৈ গ'লোঁ। মানে সেই কথাখিনি মনত পৰিলে, যোনটো কথা মানে মোৰ এজন দেউতাকে কৈছিলে, মানে যে মোৰ ছোৱালীজনী যেতিয়া মই মাৰোঁ নহয়, গাত একদম মাৰি লয়, ধাম ধুম, আৰু মাৰ, মানে এনেকুৱা ধৰণৰ। গতিকে পুনৰবাৰ কৈছোঁ, আপোনালোকে ছ'চিয়েল মিডিয়াত যিসকল আছে তেওঁলোকক কৈছোঁ যে আপোনালোকে নিজৰ সন্তানক ছ'চিয়েল মিডিয়ালৈ তেনেকৈ নানিব। মই বহুত কণ্টেণ্ট ক্ৰিয়েটৰ, ভাল কণ্টেণ্ট ক্ৰিয়েটৰক দেখিছোঁ যে ছ'চিয়েল মিডিয়াত ছোৱালীজনীক মানে ভিডিঅ' কৰি থাকে, তাই কি কৰিছে কি নাই, না ফটো দিয়ক, ভিডিঅ' দিয়ক, কোনো কথা নাই, কিন্তু ভিডিঅ'ত নলগাব। সিহঁতৰ চাওঁ লাগিব ছ'চিয়েল মিডিয়াটো, হয়নে? গতিকে অনাগত দিনত মানে সিহঁতৰ মানে হেৰিটো মানে ঠিক নহ'ব দেই, মই সেইটোৱে কৈছোঁ। আৰু বিশেষ নকওঁ, থেংক ইউ ছ' মাছ। এটা মিটিং এখনলৈ যাওঁ, খুব ব্যস্ততাত আছোঁ, দেখিছে ফোন বাজি আছে। ধন্যবাদ, বাই বাই। নতুন এটা ভিডিঅ'ত পুনৰ লগ পাইছোঁ।